কাষতে থাকিও যিজনে তোমাৰ মূল্য নুবুজে আঁতৰি গৈ তেওঁক মূল্য বুজাই দিয়ে। বাস্তৱতা এইটোৱে, উপৰিতে গছৰ ছাল নাই আৰু ভাল মানুহৰ দাম নাই। মানুহে সকলোতকৈ বেছি কষ্ট পায় প্ৰিয়জনৰ কথা পতাৰ আগ্ৰহ কমি যোৱা। প্ৰেম বাল্যকালত ফ্ৰীতে পোৱা যায়, যৌৱনত অৰ্জন কৰিবলগীয়া হয় আৰু বৃদ্ধ বয়সত ভিক্ষা কৰি পোৱা যায়। কিৰণ সূৰ্যৰ হওক বা আশাৰ দুয়োটাই জীৱনৰ অন্ধকাৰৰ মুচি দিয়ে। বৰ্তমান মানুহৰ কথাৰ লগত, কামৰ পোচাকৰ লগত, চৰিত্ৰ ষ্টেটাছৰ লগত সেই মানুহজনৰ কোনো সম্পৰ্কই নাই। পাৰিলে প্ৰেম কৰা, নোৱাৰিলে ঘৃণা কৰা, কিন্তু অভিনয় নকৰিবা। মিছামিছি হাঁহিলে মিছামিছি কান্দিব পৰা নাযায়, কাৰণ কান্দন আহে ভিতৰৰ পৰা। ওপৰে ওপৰেতো সকলোৱে হাঁহে। বিৰিয়ানী হওক বা দাইল ভাত মা যদি খুৱাই দিয়ে সেইটোৱে বেলেগ এটা সোৱাদ। ছোৱালীবোৰক এই দুটা বস্তু নিদিলে ৰিলেশ্যন নহয়, হ'লে অটুট নহয়। 1 নম্বৰ, সময় নিদিলে আচৰিত হ'লেও সঁচা। আপোনাৰ টকা পইচা চাকৰি সকলোৱে আছে, তথাপি আপুনি সময় নিদিয়ে জীৱন সংগী আপোনাৰ ওপৰত অসন্তুষ্ট থাকে। আজিকালি প্ৰায় দেখা যায় স্বামী কেৱল মাত্ৰ সময় নিদিয়াৰ কাৰণে বহু স্ত্ৰীৰ ৰিলেশ্যন ভাঙি যায়। 2 নম্বৰ, তাইৰ মতামত গুৰুত্ব নিদিলে সকলোৱে বিচাৰে জীৱন সংগী তেওঁৰ মতামতক গুৰুত্ব দিয়ক। এই ক্ষেত্ৰত ছোৱালীবোৰে মতামত প্ৰাধান্য দিলে ছোৱালীবোৰ বেছি সুখী হয়। তোমাৰ গোপন বিষয় যদি নিজে গোপন ৰাখিব নোৱাৰা, তেনেহ'লে যাৰ লগত শ্বেয়াৰ কৰিছা তেওঁক গোপন ৰাখিব এইটো কি দৰে সম্ভৱ? সেয়ে নিজৰ গোপনীয়তা নিজেই গোপনে ৰাখক। সময় দ্ৰুত, সেয়ে দ্ৰুত গুচি যায়। সময়ৰ সৎ ব্যৱহাৰ যিসকলে কৰিব পাৰে তেওঁলোকে সফল সাৰ্থক বুলি পৰিচিত হয়। সপোন সকলোৰে আছে, কিন্তু সাহস কৰি সকলোৱে সপোন পূৰ কৰাৰ চেষ্টা নকৰে। সেই সপোনবোৰ সপোন হৈ থাকি যায়। এইটো এনেকুৱা এটা যুগ য'ত স্ত্ৰী অভিমান কৰিলে স্বামী গম পোৱাৰ আগতে ফেচবুক ফ্ৰেণ্ডে গম পায়। দলিল কৰি মাটি বাৰী নিজৰ কৰিব পৰা যায়, কিন্তু প্ৰিয় মানুহজনক নিজৰ কৰিব হ'লে বিশ্বাস ভেটি তৈয়াৰ কৰিবলগীয়া হয়। জীৱনত আগবাঢ়ি যোৱাৰ পথত এবাৰ পিছলৈ ঘূৰি অতীতত কৰা ভুলবোৰ চাই ল'ব লাগে, যাতে ভৱিষ্যতে সেই ভুলবোৰ নহয়। বৰ্তমান সমাজৰ মানুহবোৰ ইমানেই সচেতন আৰু চতুৰ যে সত্যক অভিনয় ভাবে আৰু অভিনয়ক সত্য ভাবে। যিজনে মানুহ আনৰ অনুভূতিক মূল্য দিব নাজানে তেওঁ কেতিয়াও কাকো ভাল পাব নোৱাৰে। কেতিয়াবা কেতিয়াবা খং হাঁহিকৈ স্পেচিয়েল হয়, কাৰণ হাঁহিটো সকলোৰে বাবে হয়, কিন্তু খং কেৱল মাত্ৰ স্পেচিয়েল মানুহৰ ওপৰতে কৰা হয়। কথাবোৰ যদি মন চুই গৈছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ভালে থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।